খিনি কাম কৰিব পাৰিব নিজৰ সমষ্টিৰ কাৰণেও অঞ্চলৰ কাৰণেও জনগোষ্ঠীবিলাকৰ কাৰণেও আৰু ৰাজ্যখনৰ কাৰণেও তো সেইকাৰণে ওদালগুৰিত মই ভাবোঁ যিমানখিনি প্ৰাৰ্থী হৈ গ'ল এই প্ৰাৰ্থীবোৰৰ ভিতৰত ওৱান অফ দ্য বেষ্ট প্ৰাৰ্থী হিচাপে আজি দীপেন বড়োক পাইছে সেইকাৰণে ওদালগুৰিৰ জনগণে দীপেন বড়ো ডাঙৰীয়াক সমৰ্থন জনাব মোৰ বিশ্বাস আছে আৰু বড়োলেণ্ডৰ 15খন আসন আৰু বাহিৰত 5খন আসনত আমি কেণ্ডিডেট থিয় কৰাইছোঁ আৰু সেই কেণ্ডিডেটবিলাকক আমি আমাৰ দলীয় সিদ্ধান্ত হিচাপে দলীয় কৌশল হিচাপে আমি কাম কৰিছোঁ আৰু এটা আঞ্চলিক দল হিচাপে এইবাৰ আমি অকলে নিৰ্বাচন খেলিছোঁ বিভিন্ন দলে কাৰোবাৰ লগত এলায়েন্স কৰি কিবা কৰি নিৰ্বাচন খেলে অসমত বা অসমৰ বাহিৰতো দেখিছোঁ যে অকলে নিৰ্বাচন খেলিবলৈ বহুতে সাহস নকৰে UPPLৰ নিজৰ মিছন আৰু ভিজন আছে নিজৰ ওপৰত বিশ্বাস আছে আৰু ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আছে কাৰণ ৰাইজৰ লগত আমি অতঃপত্ৰ জড়িত হৈ আছোঁ সেইকাৰণে সেই বিশ্বাসটো লৈ UPPLৰ মিছন আৰু ভিজনটো আগত ৰাখি আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ আৰু মোৰ বিশ্বাস আছে আমাৰ কেণ্ডিডেট খুব ভালকৈ জিকি যাব আৰু অসমত যি নেক্সট গভৰ্ণমেণ্ট আহি আছে তাত UPPLে ভাল এটা অংশীদাৰ হয় ইয়াৰ পলিচি মেকিঙত ইয়াৰ বিভিন্ন সিদ্ধান্ত আৰু নীতি নিৰ্ধাৰণত ডাঙৰ এটা ৰোল প্লে কৰিব চাওক প্ৰাৰ্থী হেভি ৱেট বুলি একো নাই ৰাইজেহে ৰজা গণতন্ত্ৰত ৰাইজে ৰজা তো সেইকাৰণে প্ৰাৰ্থীজন হেভি ৱেট বুলি একো নাই আমিও দেখিছোঁ যে বহুত ডাঙৰ ডাঙৰ ৰেলী কৰি পাব্লিকৰ মিটিং কৰি নিৰ্বাচনটো পৰাজয় হৈ যায় কৰিছিলোঁ বহুত ডাঙৰ ডাঙৰ প্ৰগ্ৰাম কৰিছিলোঁ তো তেনেকুৱাবিলাক আমি দেখি পাওঁ আৰু হেভি ৱেট বুলি একো নাই ৰাইজে সিদ্ধান্ত ল'ব ৰাইজৰ মনত হেভি ৱেটৰ মিনিংটো কি ডেফিনেশ্যনটো কি কি পইণ্টৰ কাৰণে হেভি ৱেট এইটো ৰাইজে অলৰেডি ওলাই লৈছে তো সেইকাৰণে হেভি ৱেট যিটো পদটোক লৈ পেলাই নহয় আমি ভাবোঁ যে পদটো লৈ হেভি ৱেট প্ৰাৰ্থী কিবা প্ৰাৰ্থী কিন্তু পদটো লৈ নহয় ৰাইজ চিন্তা কৰে যে কাৰ লগত সুৰক্ষিত কোনে ৰাইজৰ কাম কৰিব ভৱিষ্যতৰ কাৰণে কোনে চিন্তা কৰিব এই কথাবিলাক ৰাইজে চিনি পায় বুজি পায় আৰু হেভি ৱেট বুলি ক'লে যদি এইটো টকা পইচাৰ কথা কৈছে এইটো হ'ব পাৰে সেই ক্ষেত্ৰত কিন্তু গণতন্ত্ৰটো ভাৰতৰ ইমানেই শক্তিশালী আপুনি দেখিছে অসমতে উদাহৰণ আছে বহুত টকা পইচা ঢালিও জিকিব নোৱাৰা বহুত উদাহৰণ আছে বাহিৰতো আছে তো সেইকাৰণে হেভি ৱেট বুলি একো নাই জনতা জনাৰ্দন জনতাই যি সিদ্ধান্ত ল'ব সেইটোৱে হ'ব আপোনালোকে বিজয়ী হ'লে আপোনালোকে আকৌ ছাপোৰ্ট NDAকে দিব চাওক UPPLে প্ৰথমবাৰ আমি দেখিছোঁ যে সাহস কৰিছে অকলে নিৰ্বাচন খেলিছোঁ গতিকে মোৰ নিজৰো ব্যক্তিগতভাৱেও আৰু আমাৰ দলৰ প্ৰতিষ্ঠাপক সভাপতি UG ব্ৰহ্ম ডাঙৰীয়া আৰু দলৰ বিভিন্ন আমাৰ সাংসদ আছে নেতা আছে সকলোৰে এটা অসমখনক লৈ পেলাই আমাৰ এটা চিন্তা আছে অসমত 146টা জনগোষ্ঠী আছে সেই জনগোষ্ঠীখিনি আজিলৈকে স্বাধীনতাৰ পিছত 5, 6টা 7, 8টা 10 জনগোষ্ঠীয়ে যদি অলপমান কিবা পাইছে অধিকাংশ জনগোষ্ঠীয়ে আজিলৈকে ন্যায় পোৱা নাই বড়োলেণ্ডত 26টা জনগোষ্ঠী আছে এই 26টা জনগোষ্ঠীৰ ভিতৰত কিছুমান জনগোষ্ঠীয়ে কিবা পাইছে বহুত জনগোষ্ঠীয়ে একো পোৱা নাই স্বাধীনতাৰ পিছত যোৱা 5টা বছৰ মই চৰকাৰত যিহেতু আছিলোঁ মই এই 26টা জনগোষ্ঠী আজি জলা বুলি ইয়াত জনগোষ্ঠী আছে মদাহী আছে শৰণীয়া আছে আমাৰ বড়োলেণ্ডত তেনেকুৱা হাজং আছে বহুত জনগোষ্ঠী আছে ডাঙৰ জনগোষ্ঠীৰ মোৰ নাম লোৱা নাই গাৰো আছে এই জনগোষ্ঠীবিলাকক আগুৱাই নিবৰ কাৰণে বহুত কাম আমি কৰিব লাগিব সেইকাৰণে যেতিয়া চৰকাৰৰ নীতিটো ঠিক হ'ব নীতি নিৰ্ধাৰণ কৰিব পাৰিব যে সম অধিকাৰ সম মৰ্যাদা দিয়াৰ কাৰণে চৰকাৰখন যেতিয়া তাত ব্যৱহাৰ কৰা হ'ব তেতিয়াহে সেই জনগোষ্ঠীবিলাকে ন্যায় পাব স্পষ্ট হৈ গ'ল আমিতো 15টা সিট অংশগ্ৰহণ কৰাৰ পিছত আজি কোনোবাহে কৈ আছে আমাক আছে বুলি আপোনালোকেতো দেখাই পাইছে 15টা মনোনয়ন পত্ৰ দাখিল হৈ গ'ল মানে কমপ্লিট হোৱা নাই অহা 23 তাৰিখত 2-3 জনে দিব কেণ্ডিডেট ডিক্লাৰেশ্যনটো 15টা হৈয়ে গ'ল গতিকে আজি যদি আমাৰ কাৰোবাৰ লগত কিবা মিলি জুলি কিবা কিবি থাকিলেহেঁতেন আমি অমুক চিটটো এৰি দিলোঁ হয় তুমুক চিটটো এৰি দিলোঁ হয় এনেকুৱাতো একো নাই গতিকে ক্লিয়াৰ হৈ গ'ল যে আমি অকলে নিৰ্বাচন খেলিছোঁ আৰু ইয়াত বিভিন্ন দলৰ আমি ছাপোৰ্ট বিচাৰিম যিসকলে আমাক ছাপোৰ্ট দিব বিচাৰে বা কোনোবা যদি আমাক এপ্ৰ'চ কৰে আমাৰ লগত কথা পাতে সেইসকলক আমি অনুৰোধ কৰিম যে UPPLৰ নীতি UPPLৰ চিন্তাধাৰা UPPLৰ যিটো ডাঙৰ ভিজন আছে সেইটো নজৰত ৰাখি তেখেতসকলে আমাক সমৰ্থন কৰিব লাগে মোক একো সুবিধা নালাগে ৰাইজৰ কাম কৰিব যাওঁতে ৰাজনীতিত মই জইন কৰিলোঁ আৰু প্ৰায় 29 বছৰ সমাজৰ লগত বিভিন্ন দায়িত্বত আছিলোঁ
সংগ্ৰামত আছিলোঁ। তাৰপিছত পলিটিক্সত জইন কৰাৰ পিছত নিৰ্বাচন খেলিলোঁ। তাৰপিছত আমাৰ চৰকাৰ হ'ল, মই 5 বছৰৰ কাৰণে CM হ'লোঁ। ছেকেণ্ড টাইম মই MCL জিকিলোঁ আৰু মই ভাবি আছিলোঁ যে MCL থাকক আৰু মই কাম কৰি থাকিম। কিন্তু দল এটা হ'লে দলৰ সিদ্ধান্ত হিচাপে চলিব লাগিব। ৰাজ্যসভাৰ নিৰ্বাচন হৈ গ'ল যে তৃতীয় পদটো জিকিবও পাৰে নিজিকিবও পাৰে। তেনে ক্ষেত্ৰত যিহেতু আমি এটা স্কোপ পাইছোঁ, UPPL যদি পাব পাৰে, আমি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু তাত আমি কোনো প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ আমি জিকিব পাৰিছোঁ। গতিকে ৰাজ্যসভা আমাৰ হাতত আহিছে। কিন্তু অসম বিধানসভাটো আমাৰ টাৰ্গেট। অসম বিধানসভাত আমি যাব লাগে, অসমৰ উন্নয়নৰ কাম কৰিব লাগে আৰু অসমৰ লগতে বড়োলেণ্ডৰ উন্নয়নৰ কাম কৰিব লাগে। দিল্লীত পাৰ্লিয়ামেণ্টৰ আমাৰ 2জন MP আছে। গতিকে আৰু এটা পদ পাইছোঁ, আমি লৈছোঁ UPPL আৰু সেইটোতো বহুত ডাঙৰ উদাহৰণ। বড়োলেণ্ড অঞ্চলত কেতিয়াও 3জন MP নাছিলে আৰু এইটো যিটো দৰং ওদালগুৰি 50-50 যিটো সমষ্টি, এইটো ধৰিলেতো 4টা হৈ যায় আমাৰ। গতিকে এতিয়া বড়োলেণ্ডৰ উন্নয়ন হ'ব। আগৰ পলিটিক্সবিলাক কি আছিলে? পাৱাৰটো লৈছে, খাইছে, খুইছে, জুৱা, চেণ্ডিকেট, মদ, ভাং, মচগুল কৰি পেলাই তেখেতসকলে আছিলে। আজি আমি কি কৰিছোঁ যে পাৰ্লিয়ামেণ্টত কেনেকৈ ইনফ্লুৱেঞ্চ কৰিব পাৰে আমাৰ কাৰণে, এছেম্বলিত কেনেকৈ আমি ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ বা কিবা এটা কাম কৰিব পাৰোঁ আমাৰ কাৰণে, কাউন্সিলত আমি কেনেকৈ কাম কৰিব পাৰোঁ, এই ৱৰ্ক কালচাৰ, এই থিংকিং কালচাৰটো UPPL আৰম্ভ কৰিছে। আজি বিশেষকৈ তেওঁলোকে ৰুধিব পাৰে, মানে কোনো শক্তিয়ে ৰুধিব নোৱাৰে। BTCত 1 হ'ব আপোনাৰ BPF, 2 হ'ব BJP। কি ক'ব এই ক্ষেত্ৰত? ক'ব পাৰে, কি কয় এইটো, কনফিডেন্সটো থাকিব লাগে, আত্মবিশ্বাসটো থাকিব লাগে। কিন্তু অভাৰ কনফিডেন্স হৈ গ'লে সেইটো কেতিয়াবা ক্ষতি হয়। তো সেইকাৰণে ৰাইজে ভোটে দিয়া নাই কেনেকৈ আপুনি ক'ব? যিদিনা ৰাইজে ভোট দিব, সিদ্ধান্ত ল'ব, ভোট গ্ৰহণ মানে ভোট সাব্যস্ত কৰিব, গণনা হ'ব, তাৰপিছতহে ক'ব কোন 1 নম্বৰ কোন 2 নম্বৰ। তেনেহ'লেতো ভোটটো দেখোন মেনিপুলেট কৰিব লাগিব। কিবা মেচিনবিলাক ফিক্স কৰি থৈছে নেকি? তেতিয়াহে ক'ব পাৰিব যে ইয়াত বেলেগে নাপায় বুলি। ভোটটোতো ৰাইজেহে দিব না। আপুনি আজিয়ে কেনেকৈ ক'ব যে ইয়াত বেলেগে নাপায়? সেইটোতো কোনো ক'ব নোৱাৰে পৃথিৱীত।